যিকোনো এটা বিষয় উপস্থাপন কৰিবলৈ গ'লে সাধাৰণতে মই মোৰ নিজৰ জীৱনৰ লগত সেই বিষয়টো ৰিজাই চাওঁ আৰু যদিহে সেই বিষয়টো মোৰ জীৱনটোৰ লগত অলপ হ'লেও মিল আছে তেতিয়া মই সেই অভিজ্ঞতাৰ পৰা সেই বিষয়টো আগবঢ়াবলৈ চেষ্টা কৰোঁ। আজি এটা বিশেষ দিন আৰু সেই বিশেষ দিনটো মোৰ জীৱনৰ লগত খাপ খুৱাই আপোনালোকৰ ওচৰলৈ সেই বিষয়টো অলপমান ক'বলৈ আগবঢ়াবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিহেতু মই কণ্টিনিউ ভিডিঅ' দি থাকিব পৰা নাই, তথাপিতো আপোনালোকে ভিডিঅ' চাবলৈ এৰি নিদিব। মই আচলতে কিছুমান বিশেষ বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ মন যায়, সেয়ে মই এই হেৰিটো এৰি দিয়া নাই। যিহেতু ষ্টাৰ্ট কৰিছোঁৱে, গতিকে মই মাজে মাজে আপোনালোকৰ ওচৰলৈ আহি থাকিম। আজিৰ বিষয়টো অকণমান গভীৰ, গতিকে সকলোৱে শুনিব বুলি আশা কৰিলোঁ। মোৰ জীৱনটো বহুত কঠিন, মই বহুত ষ্ট্ৰাগল কৰি পেলাই এইখিনি পাইছোঁ, বৰ্তমানৰ পৰিস্থিতি। গতিকে যিকোনো ধৰণৰ বিষয় সাধাৰণতে অলপ হ'লেও মোৰ লগত মিলি যায়, কিন্তু সেয়ে প্ৰথমতে নিজৰখিনি ক'বলৈ মন যায়। কৈছোঁৱে যে মই বহুত ষ্ট্ৰাগল কৰিছোঁ, বহুত কষ্ট সহ্য কৰিছোঁ, বহুত অপমানিত হৈ পেলাইও সেইখিনি সহ্য কৰিছোঁ, বহুত দুখ কষ্টটো কৈছোঁৱে, বা মানসিকভাৱে ভাগি পৰা, নিজকে ডিপ্ৰেশ্যন হৈ পেলাই বহুত নিজে ভাঙি পৰিছিলোঁ। সেই ডিপ্ৰেশ্যনৰ পৰা মই নিজে ওলাইছোঁ, বাহিৰ হৈ ওলাই আহিছোঁ। মোক কোনো সেই ক্ষেত্ৰত হেল্প কৰিবলৈ কোনো মানুহ নাছিল, মই বহুত অকলশৰীয়া হৈ গৈছিলোঁ। এনেকুৱা ধৰণৰ পৰিস্থিতি নহয়, গোটেইখিনি ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব। গতিকে মই আজিৰ দিনটোৰ লগত সংগতি ৰাখি মই ক'ব বিচাৰিছোঁ এইটোৱেই যে বহুত কষ্ট, বহুত দুখ সহ্য কৰি বা ষ্ট্ৰাগল কৰি মই সেইখিনিক তাতে মই হাৰ নামানি মই এতিয়া থিয় হৈ আছোঁ। কিছুমানে হ'লে কি কৰিলে হয়, মানসিকভাৱে দুৰ্বল হৈ পৰাৰ পিছত হয়তো ঘূৰি গ'ল হয়, পিছলৈ চালে হয়। মই কেতিয়াও পিছলৈ চোৱা নাই, মই আগবাঢ়ি আহিছোঁ, মই কেতিয়াও পিছলৈ চাব লগা হোৱা নাই। কিন্তু বৰ্তমান পৰিস্থিতিত মই যদি পিছলৈ ঘূৰি চাওঁ, তেতিয়া মোৰ আচলতে ভয় লাগে। ভয় এইটো কাৰণে লাগে যে মই এইখিনি পৰিস্থিতি পাই আহিছোঁ, ফেচ কৰি আহিছোঁ, বা জিকি আহিছোঁ, বা এৰি আহিছোঁ। মই কেতিয়াও হাৰি যোৱা নাছিলোঁ, সেই বিষয়ে ক'বলৈ গৈছোঁ। এনেকুৱা ধৰণৰ পৰিস্থিতিত পৰিলে হয়তো কিছুমান ল'ৰা ছোৱালীয়ে, ষ্টুডেণ্টে বা ফেমিলিটো এনেকুৱা ধৰণৰ প্ৰব্লেম আহিলে হয়তো কিছুমানে ছুইচাইড পৰ্যায়লৈকে যাব পাৰে। হয়, মই এই ছুইচাইড শব্দটো যে কৈছোঁ, আজি আচলতে ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে'। আজি ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে', অৰ্থাৎ আজি আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা প্ৰতিৰোধ দিৱস, যিটো হয়তো কোনেও শুনা নাই। দিৱস বহুত শুনিছে মানুহে, আজিকালি ঢেৰ দিৱস আছে, দিৱসেই দিৱস, প্ৰত্যেক দিনেই এটা দিৱস। আৰু মানুহক আচলতে এটা কিবা অকেজন লাগেহে, পাৰ্টি কৰিবলৈ হওক, ফূৰ্তি কৰিবলৈ হওক, ভাল কথা, খুব ভাল কথা। মানুহ আনন্দত থাকিব লাগে, ফূৰ্তিত থাকিব লাগে। কিন্তু এনেকুৱা ধৰণৰো দিৱস আছে, যিবিলাক হয়তো কোনেও শুনি পোৱা নাই আজিলৈকে। কিছুমান জেগাত হয়তো কেতিয়াও শুনি পোৱা নাই। সেয়ে মই অসমীয়াত বুজাই দিব বিচাৰিছোঁ যে আত্মহত্যা প্ৰতিৰোধ দিৱস আজি, ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে'। গতিকে কিছু জেগাত বা কি ক'ম, হয়তো ইয়াৰ ওপৰত বহুত এৱাৰনেছ বা কিবা হ'ব পাৰে, কিছু কিন্তু সকলো জেগাত বা বহলভাৱে এই বিষয়টোৰ ওপৰত ক'তো আলোচনা হোৱা, এৱাৰনেছ হোৱা, মিটিং হোৱা বা প্ৰচেছন হোৱা, এইবিলাক দেখা পোৱা নাই এতিয়ালৈকে। মই এই বিষয়টো এইকাৰণেই আনিব বিচাৰিছোঁ আজি, যে হ'ব লাগে, এইটোৰ ওপৰত এৱাৰনেছ হ'ব লাগে। যেনেকৈ ৱৰ্ল্ড টবেকো ডে', এনেকুৱা ধৰণৰ থাকে, যিবিলাক টবেকৰ এগেইনষ্টত কৰা হয়, বেমাৰ আজাৰৰ ক্ষেত্ৰত হেৰি হ'বৰ কাৰণে। তো এনেকুৱা ধৰণৰ ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে' বুলি ক'লে আচলতে এৱাৰনেছ এটলিষ্ট প্ৰত্যেক জিলাতে কৰাৰ কাৰণে আগভাগ ল'ব লাগে।
বিশেষকৈ এই বিষয়টো কোনে ল'ব আমাৰ সাইকোলজি বিষয়ৰ লোকসকলে ল'ব জানেই সকলোৱে এইটো এটা সাইকোলজি প্ৰব্লেম হয় মানে মানসিক ৰোগৰ দৰে বস্তুটো আৰু আজি এই বৰ্তমান সময়তো সমাজত এনেকুৱাও মানুহ আছে যে আত্মহত্যাটো এটা কি হয় কিবা অতৃপ্ত আত্মাই মানে হেৰি কৰে মানে বেয়া আত্মাই মানে নিবলৈ আহে যিকোনো মানুহক নিব পাৰে বুলি কয় যিকোনো মানুহক নিব পাৰে আৰু এইটো ভূতৰ দৰে এটা বস্তু অতৃপ্ত আত্মা মানে কোনোবাই ছুইচাইড কৰিছিল আগতে বা ক'ৰবাত এক্সিডেণ্ট হৈছিল বা অকাল মৃত্যু ঘটেছে তেনেকুৱা ধৰণৰ আত্মাবিলাক বোলে অতৃপ্ত হৈ থাকে আৰু সেই আত্মাই বোলে মানুহক অকলে পালে দুৰ্বল পালে বোলে নিবলৈ আহে তো সেনেকুৱা ধৰণৰ কিছুমান বিশ্বাস জনমানসত এতিয়াও প্ৰচলিত হৈ আছে বা সেইটোৱে চলি গৈ আছে এতিয়াও সেই তেনেধৰণে আমাক কিছুমান আমাৰ পূৰ্বপুৰুষে আমাৰ জ্যেষ্ঠজনে আমাক তেনেকৈ এতিয়াও কৈ থাকে বা শিক্ষা দিয়ে বা ক'বলৈ বিচাৰে বা পতিয়ন নিয়াব বিচাৰে যদিও আমি এগেইনষ্টত যাব বিচাৰোঁ যে নহয় এইটো এটা সাইকোলজি প্ৰব্লেম মানসিক ৰোগ হয় এইটো শিপালে যেনেকৈ কিছুমান বস্তু মানুহৰ মনত শিপাই গৈ থাকে তাক যদি নিজে প্ৰতিৰোধ নকৰে বা কোনোবাই যদি তাক কাউন্সেলিং নকৰে তাক যদি কোনোবাই শিক্ষা নিদিয়ে সেই বিষয়ত কোনো যদি তাক ছাপৰ্ট নিদিয়ে তেতিয়াহ'লে সেইটোৰ ওপৰত শিপাই গৈ থাকে যেনেকুৱা সাধাৰণ এটা উদাহৰণ হৈছে যে পতি পত্নীৰ মাজত হোৱা সন্দেহ এতিয়া এইটোৱে এনেকুৱা ধৰণৰ বস্তু পতি পত্নীৰ মাজত হোৱা সন্দেহটো যদি কোনোবা এজনে সেই সন্দেহটো কৰা আৰম্ভ কৰে তেতিয়াহ'লে সেই পত্নীগৰাকীক যদি কোনো ছাপৰ্ট নিদিয়ে বিশেষকৈ নিজৰ স্বামী ছেকেণ্ডত যদি সেই স্বামীয়ে যদি ছাপৰ্ট নাই দিয়ে তেতিয়া তেওঁৰ কাৰণে থাকিব ঘৰৰ মানুহখিনিও যদি তেওঁক ছাপৰ্ট দিয়া নাই বা ছাপৰ্ট পোৱা নাই তেতিয়াহ'লে তেওঁৰ কাৰণে থাকিব আমাৰ অফিচিয়েলি সাইকোলজিষ্টৰ ওচৰ চাপিব লাগিব তেনেকুৱা ধৰণৰ বহুত আজিকালি চেম্বাৰ আছে হস্পিটেলতো আছে ডিপাৰ্টমেণ্ট ওচৰ চাপিব লাগিব বা কোনোৱে তেওঁক সেইটো বিষয়ত লৈ যাব লাগিব কিন্তু সেইটো ইমান বেয়া পৰ্যায়লৈ গুচি যাব পাৰে মানুহে ভাবিবই নোৱাৰে আৰু তেনেকৈ থাকি ঘৰতে কিছুমান মানুহ কি হয় মানসিক ৰোগী হৈ যায় আৰু তেওঁক লাষ্টত কি হয় তেনেকুৱা জেগাত ছেপাৰেটকৈ ৰাখিব লগা হয় সেইটো পৰ্যায়লৈ কিয় যাব লাগে এই আজিৰ যুগত সেই পৰ্যায়টো কিয় পাব লাগে এইটো কি হয় আমাৰ সেই বিষয়টোত গুৰুত্ব নিদিয়াৰ ফলত নহয় জানো গতিকে এই বিষয়টো বহুত গুৰুত্ব দিব লগা বিষয় হৈ পৰিছে সেয়েহে আজি স্পেচিয়েল দিনটোত মই এই বিষয়ে ক'বলৈ অলপমান ওলাই আহিলোঁ ক'বলৈ বহুত মন যায় নাজানো বিশেষ নলেজ নাই ইয়াৰ ওপৰত হ'লেও মই ক'ব বিচাৰোঁ যে এইটো এটা ৰোগ আৰু এই ৰোগটোৰ ৰোগী মই নিজেই হয় এই ৰোগটোৰ ৰোগী মই নিজে যিহেতু মই কৈছোঁ ষ্ট্ৰাগল কৰা কথাটো কৈছোঁৱেই কিন্তু লগতে মই এইটো ক'ব বিচাৰোঁ মোৰ ইমান ষ্ট্ৰেছ মই ইমান ডিপ্ৰেশ্যনত আছিলোঁ মই ইমান এই বেয়া সময় কটাইছোঁ যে ভাবিব নোৱাৰি তো সেইকাৰণে মই এতিয়া পিছলৈ ঘূৰি চালে মোৰ মানে খুব ভয় লাগে বুলি মই সেইটো কাৰণে কৈছোঁ কেতিয়াও ভাঙি পৰিব নালাগে এইবিলাক যেতিয়া হয় নহয় নিজক নিজে প্ৰটেকশ্যন দিব লাগিব এই যে আল্টু ফাল্টু কথা কিছুমান যে গাঁৱৰ কিছুমান মানে এই বিষয়ত জ্ঞান শিক্ষা নথকা মানুহে ক'ব বিচাৰে যে কোনোবা অতৃপ্ত আত্মাই পাইছে ভূতে পাইছে ভূত লম্ভিছে তাক নিবয়ে সি ক'লা বস্তু আহি পেলাই তাক হেৰি কৰি থাকে সেইবিলাক কিয় হয় একেটা ৰুমৰ ভিতৰত যেতিয়া এটা মানুহে নিজৰ মনৰ কথা কাকো নোকোৱাকৈ গুজৰি গুমৰি সোমাই থাকে কান্দিবলৈ পাহৰি যায় একেবোৰ কথাকে চিন্তা কৰি যেতিয়া চব বাদ দি পেলাই মানুহৰ লগত কথা বতৰা পতা চব বাদ দি যেতিয়া সোমাই থাকে তেতিয়াতো তাৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'বই সিটো দিনতে আন্ধাৰ দেখিবই সিটো গছডালকো সি ভূত দেখিব সিটো ক'লা বস্তু দেখিবই ৰাতি লাইটটো অফ কৰি দিয়াৰ পিছত নেদেখিব কিয় সি কাৰো লগত কথাই নাপাতে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ থাকে গতিকে সেই মানুহখিনি কি কৰিব লাগে ছাপৰ্টহে কৰিব লাগে আৰু যদি তেনেকুৱা ধৰণৰ মেণ্টেলিটি থকা মানুহে যদি অমুকৰ এই বেজ আছে জাৰিব লাগে অমুকত বেজ আছে জাৰিব লাগে ডক্টৰৰ ওচৰত নিব নালাগে ডক্টৰে একো কৰিব নোৱাৰে বা সেইটো বিষয়টো গ'ল বা আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে যে
ভাল পাবলৈ খুব কম বয়সতে শিকিছে, ক্লাছ 5-6ৰ পৰা। সেই প্ৰেম যে সফল কেতিয়াও নহয়, সেয়ে যে প্ৰেম নহয়, এইবিলাক যে কি হয়, কি বুলি ক'ম, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইলবিলাক চাই যে এই ভিডিঅ'বিলাকত যি টি বস্তু দেখি সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈ যে সৰুতেই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বনোৱাৰ কম্পিটিশ্যন চলি আছে। আজিকালি দেখিলেতো কিবা আচৰিতেই লাগে। এই বস্তুবোৰ কোনে, এইবিলাকেইতো পিছলৈ গৈ কি হয়, ছুইচাইড নামৰ শব্দটোলৈ আগবাঢ়ে বা লাষ্ট পৰ্যায় এইটোৱে হ'ব লগা হয়। এইবিলাক কোনে প্ৰিভেণ্ট কৰিব? এইবিলাকতো আমি মাক দেউতাকবিলাকেই কৰিব লাগিব, ওচৰ পাজৰৰ শিক্ষিত মানুহসকলেই কৰিব লাগিব। গতিকে এইবোৰ টাইম আহি পৰিছে নিজৰ ল'ৰা ছোৱালীক মোবাইলত কি কৰোঁ, মোবাইলতো কোনো আৰু লিমিট নাই চাবলৈ, বোলে অমুকটো লিমিটত চাবি বা লিমিট কৰি থৈ দিওঁ, চোৱাটোতো চব চাবই। গতিকে এই বস্তুবোৰ কেনেকৈ কমিব? মোবাইলত ইণ্টাৰনেটত কোনো বাধা দিব নোৱাৰে। মুঠতে এটাই কথা, পিতৃ মাতৃ যেতিয়া হৈছে, পিতৃ মাতৃৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিব লাগে। নহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে সমাজত উচ্ছৃংখলতা সৃষ্টি কৰিব পাৰে বা আপুনি ল'ৰা ছোৱালী জন্ম দিয়ে দায়িত্বটো শেষ হৈ নাযায়, আপোনাকে সেই ল'ৰা ছোৱালীয়ে কষ্ট দিব, সেই ল'ৰা ছোৱালীয়ে আপোনাকেই কষ্ট দিব। গতিকে উচিত সময়ত উচিত শিক্ষা আৰু খং দিয়া অতি প্ৰয়োজন। নিজৰ ল'ৰা ছোৱালীক বন্ধুৰ দৰে ৰখা, কথা পতা, সকলো কথা জানিব চেষ্টা কৰা অতি প্ৰয়োজন। নহ'লে খুব কম বয়সতে ল'ৰা ছোৱালীবিলাকে আজিকালি যিকোনো ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি যাবলৈ ভয় নকৰে, লাজ নকৰে, একো নোহোৱা হৈছে। গতিকে সেইটো বস্তু চাব লাগিব। আৰু মই কিছুমান বস্তু ভাবি থৈছিলোঁ ভিডিঅ'টোত ক'ম বুলি, মোৰ মনলৈ অহা নাই। আৰু এটা বস্তু হৈছে যে স্কুলত আচলতে যিবিলাক ছেক্সুৱেল যিবিলাক বিষয়, তাতে এইটো মানে এড কৰিব লাগে। এইটোতো বহুত দিনৰ পৰা এইটো বস্তু হৈ আছে, আজিকালি চাগে আহিছেও, আমি থকা টাইমত এইবিলাক নাপাইছিলোঁ। কিন্তু সেই বিষয়টোৰ ওপৰত ডিছকাশ্যন হ'ব লাগে, তাৰ ওপৰত পাঠ্যক্ৰম থাকিব লাগে, ল'ৰা ছোৱালীক সেইটো সৰুৰ পৰা সেই শিক্ষাটো দিব লাগে। যিহেতু ইমান ধৰণৰ ঘটনাবিলাক এতিয়া হৈ আছে, অকল মোবাইল খুলিবই নোৱাৰি, ৰেপ এইবিলাক কি হৈছে, উচ্ছৃংখল যুৱ সমাজৰ কাৰণে হৈছে। সি যি জাতিয়ে হওক, সি যিয়ে নহওক, লাগিলে জাতিত ধৰি থাকি লাভ নাই। সকলো জাতিৰ মানুহেই এনেকুৱা অপকৰ্ম কৰি আছে। কিবা এটা জাতিক ধৰি পেলাই আমাৰ নিউজ চেনেলবিলাকে আৰু এইবিলাক হুলস্থুল কৰি আছে। তাতে কিছুমান উফৰুৱা ল'ৰাই আহি পেলাই কমেণ্ট কৰি চবকে উঠাই দিছে, কিবা কৰিছে। এইবিলাক কৰি লাভ নাই। এইবিলাক শিক্ষা মেইন হয়, সকলো ক্ষেত্ৰতে শিক্ষা মেইন হয়। এই শিক্ষাটো স্কুলত বহুত প্ৰয়োজন আৰু কম বয়সৰ পৰা প্ৰয়োজন। তেতিয়াহে এজনী ছোৱালীয়ে নিজক প্ৰটেকশ্যন কেনেকৈ দিব লাগিব আৰু এটা ল'ৰাই কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কাৰ লগত, সেইখিনি সৰুৰ পৰা যদি জানে নহয়, এইবিলাক ঘটনা কমি যায়। গতিকে এই ছুইচাইডটো সেই তেনেকুৱা ধৰণৰে বস্তু আচলতে। ইয়াৰ ওপৰতো জ্ঞানখিনি যদি হ'ল হয়। এতিয়া কি কৰিছে উচ্চতম ন্যায়ালয়ে, কি কৈছে যে ইচ্ছা মৃত্যু লিগেল হয়। ইচ্ছা মৃত্যু লিগেল হয়, কিন্তু ছুইচাইড প্ৰিভেণ্টৰ কাৰণে কি কৰিছে? ইচ্ছা মৃত্যু লিগেল হয় মানে সেইটো মানে কি হয়, ভাল শিক্ষা নথকা, আচল জ্ঞান নথকা ল'ৰা ছোৱালী বা ব্যক্তি, মানুহে কি বুজিব যে মোৰ মন গ'লে মই ছুইচাইড কৰিব পাৰোঁ, এইটো লিগেল হয়। সেইটো নহয় নহয়। ইচ্ছা মৃত্যু কাক দিছে? ইচ্ছা মৃত্যু চবকে দিয়া নাই নহয়। যাৰ প্ৰয়োজন ইচ্ছা মৃত্যু সি ল'ব পাৰিব, কিন্তু সেইটো ছুইচাইডটো হেৰি হয় নেকি, তাৰ ওপৰত নলেজ আচলতে এইবিলাক ক্ষেত্ৰত, এইবিলাক স্কুলত পাঠ্যক্ৰমত অতি প্ৰয়োজন। এইবিলাক বিষয় বহলভাৱে ক'বলৈ মন যায়, কিন্তু কেমেৰা সন্মুখত চববিলাক কথা ক'ব নোৱাৰোঁ। কিন্তু মই এটাই কথা ক'ব পাৰোঁ যে মই এগৰাকী এই বিষয়ৰ ওপৰত কি কয়, এই বেমাৰটোৰ ৰোগী হয় আৰু মই সেই ৰোগটো জিনিছোঁ। মই সেই অপমৃত্যুক কি কৰিছোঁ, দূৰ কৰিছোঁ, ওচৰৰ পৰা হটাইছোঁ। মই ওচৰত আহিব দিয়া নাই। আহিছিল, কিন্তু মই সেই মানে পৰ্যায়ৰ পৰা নিজকে বাহিৰ কৰি আনিছোঁ। মই কেতিয়াও ছুইচাইড এটেম্প কৰা নাই, হয়তো
সেই পৰিস্থিতিত মই নিজে ভাঙি পৰিলে ছুইচাইড এটেম্প নহয়, মই ছুইচাইড কৰিলোঁ হয়, কিন্তু মই সেই পৰ্যায়লৈ নিজক যাব দিয়া নাই। আৰু কেনেকৈ দিয়া নাই, তাৰে কিছুমান কথা আছে। সকলো মানুহৰে কিছুমান কি থাকে, কোৱালিটি থাকে, নিজৰ কিছুমান কি থাকে, নিজৰ প্ৰত্যেক মানুহৰে নিজৰ কিছুমান কোৱালিটি থাকে, নিজৰ কিছুমান হাতৰ বিদ্যা থাকে, যিকোনো ধৰণৰ থাকিব পাৰে। কোনোবাই খেলি ভাল পায়, কোনোবাই আৰ্ট কৰি ভাল পায়, কোনোবাই কিবা লিখি ভাল পায়, কবিতা আবৃত্তি কৰি ভাল পায়, কোনোবাই মডেলিং কৰি ভাল পায়, কোনোবাই এনেকুৱা ধৰণে কিবা টপিক ভিডিঅ' কৰি ভাল পায়, লিখি ভাল পায়। তো প্ৰত্যেকৰে নিজৰ নিজৰ যিখিনি কোৱালিটি নিজেতো জানে। যেতিয়া মানুহৰ জীৱনত ডিপ্ৰেশ্যন আহে, যেতিয়া মানুহে জীৱনত অন্ধকাৰ দেখে, নিজে অকলশৰীয়া অনুভৱ কৰে, কোনো ছাপৰ্টত নাথাকে বুলি নিজে অনুভৱ কৰে, তেতিয়াহ'লে হয় ছাপৰ্ট ল'বৰ কাৰণে কাৰোবাক বিচাৰিব লাগিব। ছাপৰ্ট মানে এনেকুৱা যিকোনো মানুহ নহয়, যিকোনো মানুহ নহয়, সি অতি আপোন হ'ব লাগিব, পিতৃ মাতৃ আৰু নিজৰ হাজবেণ্ড ৱাইফ বা নিজৰ বাই ভনী। তাৰ বিপৰীতে সেই মানুহখিনিৰ সলনি যদি বিচাৰে, তেতিয়াহ'লে এগৰাকী চাইক'লজিষ্ট ছাপৰ্ট ল'ব লাগিব। আৰু মোৰ দৰে যদি ষ্ট্ৰং হয়, তেতিয়াহ'লে মই কৈছোঁ, মই অকলে জিনিছোঁ, মোৰ দৰে যদি ষ্ট্ৰং হয়, তেতিয়াহ'লে কাৰো ছাপৰ্ট দৰকাৰ নহ'ব। মই নিজকে ব্যস্ত ৰাখোঁ, মই এটা চাকৰি কৰি আছোঁ। সেই চাকৰি কৰাৰ লগতে যিখিনি মই এক্সট্ৰা টাইম পাওঁ, সেই এক্সট্ৰা টাইমখিনিত মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ বা এনেকুৱা ধৰণৰ মই যিকোনো ভিডিঅ' বনাই দিওঁ। মই খোৱা ভিডিঅ' বনাওঁ, ভিডিঅ' বনাওঁতেতো এতিয়া আহিছে, কিবা কিবি ৰিল চিল কৰি থাকোঁ, বা আজিকালি ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়া ৰিল বনায়, ভাল কথা, ভাল লাগে, মই খুব চাওঁ। নিজকে মনটো ফূৰ্তি কৰি ৰখাৰ এইবিলাক মাধ্যম হয়। আৰু এইবিলাকক লৈ যদি কোনোবাই আলোচনা কৰে নহয়, আলোচনা কৰিবলৈ দিয়ক, নিজে যদি ভালে থাকে, এইবিলাক কোনোবাই আলোচনা কৰাটোৱে একো কৰিব নোৱাৰে। আৰু মই কি কৰি ভাল পাওঁ, নিজকে সজাই ৰাখি ভাল পাওঁ। আপোনালোকে কওকচোন, মোক আজি ভাল লাগিছেনে? মই নিজকে অকণমান সজাই লৈছোঁ, আইলাইনাৰ লগাইছোঁ। এতিয়া মই ৰাতি ভিডিঅ' বনাইছোঁ, পিছে কি হ'ল, মই আইলাইনাৰ লগাইছোঁ, এইবিলাক পিন্ধি আছোঁ, মোৰ ভাল লগা লিপষ্টিক লগাইছোঁ, মোৰ ভাল লগা টি চাৰ্টটো পিন্ধি লৈছোঁ। গতিকে কি কাৰণে, মোৰ মনটো ভাল লাগি থাকক, মই নিজে কি হৈ থাকোঁ, হেপ্পী হৈ থাকোঁ। গতিকে এইখিনি নিজৰ কাৰণে মই নিজে কৰোঁ, মই ভাল পাওঁ। মোৰ হবি কি বুলি ক'ব পাৰে, মই লিখা লিখি কৰি ভাল পাওঁ, এনেকৈ কিবা কৈ ভাল পাওঁ মানুহক ভাল কথা। কোনোবাই শুনক বা নুশুনক, এনেও মই ডাইৰেক্টলি মানুহ লগ পালেও মই ভাল পৰামৰ্শ দি ভাল পাওঁ, ভাল কথা কৈ ভাল পাওঁ। কোনোবাই সেইটো মানক বা নেমানক, মই কিন্তু সেইখিনিহে কৰি ভাল পাওঁ, আৰু মই সেইখিনিয়ে কৰোঁ। বেলেগ সমালোচনা, বেলেগৰ কিবা কৰি থকাতকৈ মই সেই ভাল কথাখিনি কৈ কৰি মোৰ ভাল লাগে, আৰু নিজকে সজাই কৰি থাকি ভাল লাগে মই সেইবোৰ কৰি থাকোঁ। আৰু নিজৰ কৰি ভাল পোৱা কামবিলাক কৰিব, আৰু এই বেয়া শক্তিৰ পৰা আঁতৰত থাকিব। আৰু অপশ্যন আছে আজিকালি তেনেকুৱা ধৰণৰ। অতি বেছি ডিপ্ৰেশ্যনত যদি আপুনি যায়, তেতিয়াহ'লে মেডিকেল যিকোনো ষ্টাফৰ লগত কথা পাতিব, তেওঁলোকৰ থ্ৰুৱেদি নিশ্চয় চাইক'লজিষ্ট পাই যাব আপোনালোকে। মেডিকেল ষ্টাফৰ লগত কথা পাতিব, তেওঁলোকে বহুত ক্ষেত্ৰত হেল্প কৰিব, এইটো মানে গেৰেণ্টি আছে। যিকোনো ষ্টাফ হ'ব পাৰে, কিবা নহয় কিবা উপায় আপোনাক কিবা নহয় উপায় দিবই। গতিকে এই ভিডিঅ'টো মই আপোনালোকে লাইক কৰে নে নকৰে নিজৰ কথা, কিন্তু শ্বেয়াৰ কৰিলে অলপ ভাল হয়। শ্বেয়াৰ কৰিলে কি হয়, সমাজৰ ভাল হয়, মোৰ নহয়। মোৰ ভিউৱাৰ্ছ পাই মোক টকা পইচা নালাগে, কিন্তু মই ভাল কথা স্প্ৰেড কৰিবলৈ ভাল পাওঁ। বেলেগৰ ভিডিঅ' মই শ্বেয়াৰ কৰোঁ। গতিকে যদি চাই আছে গোটেই ভিডিঅ'টো, তেতিয়াহ'লে একবাৰ শ্বেয়াৰ কৰি দিলে ভাল পাওঁ। আৰু ফিউচাৰত এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। গতিকে আমি ছুইচাইড প্ৰিভেণ্ট কৰিব লাগে, আমি ছাপোৰ্ট কৰিব লাগে, আমি হাত আগবঢ়াব লাগে, আমি অকলশৰীয়াজনক লগ দিব লাগে। আৰু চাবচোন, এটা জীৱন, এটা মৰহি যোৱা ফুল এপাহ কেনেকৈ পুনৰ ফুলি উঠে, কেনেকৈ নুমাই যাব খোজা চাকি এগছ জ্বলি উঠে। যেতিয়া সেই নুমাই যাব লগা চাকি গছ জ্বলি উঠে, কিমান ভাল লাগে বাৰু, নহয় জানো? ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ। চাই থকাৰ কাৰণে ধন্যবাদ।